নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল জব অসম। জব অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৌতমে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ দুটা বিভাগৰ নতুন চাকৰি। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এই চাকৰিসমূহত 10 পাছ, 12 পাছ আৰু ডিগ্ৰী সকলোৱে আবেদন কৰিব পাৰিব। মুঠ পদৰ সংখ্যা 5787। চ' বন্ধুসকল, অসমৰ সকলোৰে বাবে এই চাকৰিসমূহ লাভ কৰিব পাৰিব। চ' বন্ধুসকল, ভিডিঅ'টোত আমি যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদৰ বিষয়ে আলোচনা কৰিম, তাত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবৰ বাবে। প্ৰথম বিভাগটো মুকলি কৰিছে IB ছেক্ৰেটাৰীৰ ফালৰ পৰা। প্ৰথম বিভাগটো IB ছেক্ৰেটাৰীৰ ফালৰ পৰা 4887টা পদ মুকলি কৰা হৈছে। ইয়াৰ যিখিনি ভেকেঞ্চি আছে, আপোনালোকে মিনিমাম 10 পাছ হ'লে আবেদন কৰিব পাৰিব। মানে 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি আছে। এই ভেকেঞ্চিছখিনিত এটা ভাল খবৰ হয়, ইয়াত ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যন ভেকেঞ্চিছ দেখিবলৈ পাব আপোনালোকে। অৰ্থাৎ অসমৰ বাবে ৰিজাৰ্ভেশ্যন ভেকেঞ্চিছ দেখিবলৈ পোৱা যাব। আপোনালোকে দেখিছে ভেকেঞ্চিছখিনি ইণ্টেলিজেণ্ট বিউৰোৰ ফালৰ পৰা অৰ্থাৎ IBৰ ফালৰ পৰা দিয়া হৈছে। লাষ্ট ডেটটো হৈছে 17/8/2025, অৰ্থাৎ আগষ্ট মাহৰ 17 তাৰিখলৈকে এই ভেকেঞ্চিছখিনিত আবেদন কৰি ল'ব পাৰিব। নেম অফ পোষ্ট ছিকিউৰিটি এছিষ্টেণ্ট আৰু এক্সিকিউটিভ, এই দুই ধৰণৰ পোষ্টত টোটেল 4,987টা ভেকেঞ্চিছ আছে। এই পদসমূহত আবেদনৰ কাৰণে আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 27 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। এই পদসমূহত SC STৰ কাৰণে 5 বছৰ আৰু OBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইণ্টেলিজেণ্ট ব্যুৰোৰ এই পদখিনিৰ পে স্কেলটো হৈছে পে লেভেল 3, অৰ্থাৎ বেচিক পে 21,700ৰ পৰা 69,100 টকালৈকে হ'ব। আৰু ইয়াৰ পৰীক্ষা চেণ্টাৰ হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত। 26 জুলাইৰ পৰা আৰম্ভ হোৱা এই পদসমূহত আবেদনৰ শেষ অৰ্থাৎ লাষ্ট ডেট 27 আগষ্ট হয়। দ্বিতীয় যিটো ভেকেঞ্চি মুকলি হৈছে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা। ইয়াত মুঠ 500টা ভেকেঞ্চিছৰ ভিতৰত অসমৰ কাৰণে এই অৰিয়েণ্টেড ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডত 4টা ভেকেঞ্চিছ আছে। আৰু এই অৰিয়েণ্টেড ইঞ্চুৰেঞ্চ লিমিটেডৰ পদসমূহৰ আবেদনৰ লাষ্ট ডেট হৈছে 17 আগষ্ট, অৰ্থাৎ 17 আগষ্টৰ আগত আপুনি অৰিয়েণ্টেড ইঞ্চুৰেঞ্চ লিমিটেডৰ পদসমূহতো এপ্লাই কৰিব লাগিব। আৰু যদি আপুনি ভাবিছে IBত এপ্লাই কৰিম বুলি, তেতিয়াহ'লে আপোনাৰ IBত এপ্লাই কৰাৰ কাৰণেও লাষ্ট ডেট 17 আগষ্ট। গতিকে আপুনি 17 আগষ্টৰ আগতে যদি IBত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে assamcareer.com-লৈ গৈ IBৰ পষ্টসমূহত এপ্লাই কৰিব পাৰে। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবৰ বাবে।